ইনশাআল্লাহ আমি অহা 15টা বছৰ বহুত পঢ়িম, মনোযোগেৰে পঢ়িম আৰু বহুত কষ্ট কৰিম। আমাৰ পঢ়া ভাল হোৱাৰ কাৰণে, আমি ভাল ছাত্ৰ হোৱাৰ কাৰণে বহুত কষ্ট কৰিম। এই আল্লাহ আমি ভালকে পঢ়ি শুনি অহা দিনত ইয়াৰ পৰা এই ভাতনাবাইটিশ্বৰৰ পৰা আমি একোজন ডিচি হম, আমি এছপি হম, আমি সুপ্ৰিম কোৰ্টৰ জাজ হম, আমি হাইকোৰ্টৰ জাজ হম, আমি ডাঙৰ আৰ্মি অফিচাৰ হম, আমি বিজ্ঞানী হম, আমি ব্যৱসায় কৰি হেলিকপ্টাৰত ঘূৰিম, আমি হাজাৰ হাজাৰ কোটি টকাৰ মালিক হম। হে আল্লাহ, তুমি আমাক ভালকে পঢ়া শুনা কৰি ভৱিষ্যতে সমাজত প্ৰতিষ্ঠা হ'বলৈ সুযোগ দিয়া। হে আল্লাহ, আমাক সদায় সৎ পথত পৰিচালিত কৰিবা। হে আল্লাহ, আমাক সদায় সৎ পথত পৰিচালিত কৰিবা। আমি যাতে সৎ ৰাস্তাত চলিব পাৰো তাৰ কাৰণে আমাক তৌফিক দিবা। হে আল্লাহ, আমি পঢ়ি শুনি ডাঙৰ হৈ কাৰো ওপৰত যাতে বুজা নহওঁ। আমি হে আল্লাহ পঢ়ি শুনি যাতে একোজনে আৰু 100 জনক সহায় কৰিব পাৰো। হে আল্লাহ, তুমি আমাক তৌফিক দিয়া। ভেৰি গুড, থেংক ইউ। কি কৰিলা আল্লাহৰ ওচৰত শপত চাই লোৱা তোমালোকে আলোচনা কৰি শিক্ষানুষ্ঠান তোমাৰ ল'ৰা ছোৱালী তোমালোকৰ। মই খালি অলপ হেৰিয়ে কৰিব পাৰো। ইয়াৰ পিছত সম্বৰ্ধনা জনাবলৈ ওলাইছো বাগমাৰাচৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ। ইয়াৰ পিছত সম্বৰ্ধনা মই ভাল বুলি ভাবিছো এইখিনি কৈছো। এতিয়া সভা ভংগ ঘোষণা কৰিম। ধন্যবাদ। 5 জন টিচাৰ লাগে আৰু 400 ছাত্ৰ সেকশন থাকিব লাগে। 40 জনকৈ হলে 10টা ক্লাছ হ'ব লাগে, অৰ্থাৎ আৰু 5 জন টিচাৰ লাগে। আপোনালোকে স্কুলখনৰ শিক্ষাত এই 4টা কথাত গুৰুত্ব দিয়ক। আৰু আমাৰ ল'ৰা ছোৱালী চব গুচি গ'ল বোধহয়। ছোৱালী বহুত আছিলে, ক'ত গ'ল তেওঁলোক? দেখি আছে আপুনি এজন জ্যেষ্ঠ ৰাজনীতিবিদ। অহা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চ গঠন হ'ব পৰা কোনো সম্ভাৱনা আছে? সেইটোতো মই নাজানিম, সেইটো কংগ্ৰেছ নেতৃত্বই জানিব, বিৰোধী যিসকল দল আছে তেওঁলোকৰ নেতৃত্বই জানিব। কিন্তু মই এটা কথাই ক'ব পাৰোঁ যে যদি এই স্বৈৰাচাৰী বিজেপিক আমি শাসনৰ গাদীৰ পৰা আঁতৰাব বিচাৰোঁ, তেতিয়াহ'লে গোটেই বিৰোধী দলসমূহ একত্ৰিত হোৱাৰ কোনো বিকল্প নাই। আৰু তাৰ কাৰণে কংগ্ৰেছ যিহেতু মাদাৰ পলিটিকেল পাৰ্টি হ'ব, তেওঁলোকেও অলপ উদাৰতা দেখুৱাব লাগিব আৰু বাকী সৰু সুৰা পাৰ্টিবোৰেও আকুৰ গোজ নহয় অলপ এৰা ধৰাৰ মাজেৰে আগবাঢ়ি আহি একত্ৰিত হ'লেহে বিজেপিক আমি আঁতৰাব পাৰিম। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি সম্পৰ্কে কি ক'ব? বৰ্তমানৰ যি পলিটিক্স চলি আছে এইটোতো আৰু ৰাইজে দেখিয়ে আছে। তেওঁ ভাতৃঘাতী সংঘৰ্ষ লগাই শাসনৰ গাদীত থাকিব বিচাৰে। এটা জনগোষ্ঠীক বিভিন্ন ধৰণে অপমান কৰি অত্যাচাৰ কৰি তেওঁ অন্য এটা জনগোষ্ঠীৰ প্ৰিয় পাত্ৰ হ'ব বিচাৰে আৰু তেনেকৈ তেওঁৰ ৰাজনীতি আগবঢ়াই লৈ যাব বিচাৰে। এইটো অৱশ্যে তেওঁৰ অকলশৰীয়া প্ৰিন্সিপল বুলি ক'লে ভুল হ'ব, এইটো RSSৰে প্ৰিন্সিপল। আপোনাৰ প্ৰচেষ্টাত, আপোনাৰ অশেষ চেষ্টাত আজি ভাতনাবাটি অঞ্চলত শিক্ষাৰ এটা নতুন যুগ বুলি আমি ক'ম আৰম্ভ হ'ল, কি ক'ব? মই ভাষণত ক'লোৱে
যে মই যোৱা 15টা বছৰ বাগবৰ সমষ্টিৰ উন্নয়নৰ হকে যিমান কাম কৰিছোঁ তাৰ ভিতৰত আজি ভাতনাবাটি হাইস্কুলৰ আধাৰশিলা স্থাপন কৰি মই মনত আটাইতকৈ বেছি সন্তোষ পাইছোঁ। এই কাৰণেই যে ভাতনাবাটিত প্ৰায় 40,000 জনসংখ্যা অথচ স্বাধীনতাৰ 80 বছৰ পিছতো 30 বৰ্গ কিলোমিটাৰ জোৰা এই ভাতনাবাটি পঞ্চায়তত এখনো হাইস্কুল নাছিলে। যোৱা প্ৰায় 15টা বছৰ যুদ্ধৰ ফলত এই বছৰ এইখন হাইস্কুলৰ আধাৰশিলা আমি স্থাপন কৰিলোঁ। 1,61,00,000 টকা চেংচন হৈছে আৰু এখন হাইস্কুল চেংচন হৈছে। আমি কিছুদিন পিছত নদীৰ সিটো পাৰে আৰু এটা হাইস্কুলৰ আধাৰশিলা কৰিম আৰু বোধহয় ভাতনাবাটিবাসীৰ যদি লাগ ভাল হয় আৰু তৃতীয়খন হাইস্কুলো চেংচন হ'ব। এসপ্তাহ 10 দিনৰ ভিতৰত আমি সিদ্ধান্ত পাম। এই হাইস্কুল নথকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবোৰ নদী পাৰ হৈ 20 কিলোমিটাৰ 30 কিলোমিটাৰ দূৰত হাইস্কুলত যাব লগা হৈছিলে। কদমতলা হাইস্কুলেই হওক বা এইফালে বাগমাৰাই হওক, এতিয়া ৰাস্তা অলপ ভাল হৈছে, যাৰ ফলত এতিয়া আমাৰ ল'ৰা ছোৱালীৰ মাজত ড্ৰপ আউট বহুত বেছি আছিলে, বিশেষকৈ ছোৱালীৰ মাজত। মই ভাবোঁ এই হাইস্কুলৰ স্থাপনে আমাৰ ড্ৰপ আউটৰ সংখ্যা কমাব আৰু শিক্ষাৰ ক্ষেত্ৰত এই ভাতনাবাটি অঞ্চলৰ কাৰণে এটা নতুন যুগৰ আৰম্ভণি কৰিব। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকক বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।